মানৱ সভ্যতাই দেখিছে সংস্কৃতি শান্তি সম্প্ৰীতিৰ কথা কব তেওঁক মই সন্মুখতে চৰিয়াম মই এই মঞ্চত কৈছো সন্ত্ৰাসবাদটো বা ইছলামিক সন্ত্ৰাসবাদটো মুল্লাসকলৰ সৃষ্টি হয় কলিমা পঢ়িব লাগিব কলিমা নপঢ়িলে মাৰি পেলাব লাগিব এইবোৰ কথা ইছলামত নাই ইয়াত ইছলামৰটো সম্পৰ্ক নাই কিন্তু মুল্লাসকলৰ সম্পৰ্ক আছে কলিমা পঢ়িব লাগিব কলিমা নপঢ়িলে মাৰি পেলাব লাগিব এইবোৰ কথা ইছলামত নাই বা এইবোৰ কথাৰ লগত ইছলামৰ কোনো সম্পৰ্ক নাই কিন্তু ইয়াত কিছুমান ব্যক্তি আজি পাকিস্তানৰ হওক বা বাংলাদেশৰে হওক বা তেওঁলোকে যিবোৰ কৰ্ম কৰিছে ইয়াত ইছলামৰটো সম্পৰ্ক নাই কিন্তু মুল্লাসকলৰ সম্পৰ্ক আছে এই মানসিকতাটো যিটো আমাৰ মুছলিম সন্ত্ৰাস যিটো মুছলিম সন্ত্ৰাসবাদটো বা ইছলামিক সন্ত্ৰাসবাদটো মুল্লাসকলৰ সৃষ্টি হয় সেইটো কোৰাণৰ সৃষ্টি নহয় যিহেতু কোৰাণত আপুনি সূৰা নম্বৰ 5 আয়াত নম্বৰ 32 পঢ়ক তাতে লিখা আছে এজন ব্যক্তিক যদি আপুনি এজন নিৰীহ ব্যক্তিক হত্যা কৰা মানে গোটেই পৃথিৱীৰ মানুহক হত্যা কৰা হয় আৰু এজন ব্যক্তিক উদ্ধাৰ কৰা মানে হৈছে গোটেই পৃথিৱীৰ মানুহক উদ্ধাৰ কৰা গতিকে কোৰাণে ইমান সুন্দৰ বাণী প্ৰকাশ কৰিছে সূৰা নম্বৰ 5 আয়াত নম্বৰ 32 সকলোৱে চাব পাৰিব হযৰত মুহাম্মদে কিমান ধুনীয়া কথা আমাক কৈ থৈ গৈছে যে মানুহৰ মনত শান্তি দিয়া বা মানুহ এজনক উদ্ধাৰ কৰা বিপদৰ পৰা হেয়াই হৈছে পৰম ধৰ্ম এই কথাষাৰ কৈ গৈছে তাৰ পিছতো আজি আমি দেখিছো যে এই লা ইলাহা ইল্লাল্লাহৰ নামত যে হত্যা কৰা হৈছে তাৰ মানে বুজা গৈছে এয়া আসল প্ৰকৃত ইছলামটো নহয় মুল্লাসকলৰ ইছলাম আৰু পাকিস্তানী মুল্লাসকল বাংলাদেশী মুল্লাসকলে এইবোৰ কাম কৰি আছে সন্ত্ৰাসবাদ সৃষ্টি কৰিছে মানুহৰ মন মগজুত ভুল কথাবোৰ হুমুৱাই দি আছে চিন্তাৰ বীজ অসম বা ভাৰততো আছে নেকি ঠিক আছে পাকিস্তানৰ আজি বেকআপ আছে পাকিস্তানে বিচাৰিছে অশান্ত কৰিবলৈ আক্ৰমণ চলাইছে আজি তাত যিধৰণে ধৰ্ম বিচৰা হ'ল তেওঁলোকৰ উদ্দেশ্যটো কি ভাৰতৰ অন্য প্ৰান্তৰ তেওঁলোকে বাৰু ইণ্ডিয়ান বুলি কয় ভাৰতীয় বুলি কয় কাশ্মীৰ যিখিনি আছে কাশ্মীৰত যদি অন্য প্ৰান্তৰ পৰা যায় দেশৰ কিন্তু তাত যেহেতু হিন্দু বিচৰা হৈছিল আজি সেইসকল লোকৰ মাজত যদি কোনোবা মুছলমান পৰ্যটক থাকিলেহেঁতেন তেওঁ যদি বিহাৰ উত্তৰ প্ৰদেশ বা অসমৰ পৰা গ'লহেঁতেন তেওঁক কিন্তু গুলীচালনা নকৰিলেহেঁতেন যিটো পৰিৱেশ দেখা পাইছো বা যিধৰণে প্ৰচাৰ হৈছে গতিকে এইটোতো এটা ভয়ংকৰ কথা হয় এইটো ভয়ংকৰ কথা আৰু এই মানসিকতাটো আমাৰ মাজত লাহে লাহে বিয়পিব ধৰিছে আমাৰ ভাৰতবৰ্ষতো মোৰ এনেকুৱা অনুমান হয় যে এনেকুৱা কিছুমান চিন্তাধাৰা বিয়পাইছে আমাৰ মুল্লাসকলে আৰু আপোনালোকে দেখিছে মই মুল্লাৰ বিৰুদ্ধে সদায় হৰবই আছো আৰু সদায় থাকিম আমাৰ যোগ্য সমাজকো কম আপোনালোকেও এই কথাটো চিন্তা কৰিব লাগে আজিৰ তাৰিখত এই মুল্লাসকলে তলে তলে তেওঁলোকে চাব ভাৰতীয় অসমৰ জাতীয় উৎসৱ পালন নকৰে ভাৰতবৰ্ষক মাতা বুলি নকয় ভাৰতীয় সভ্যতা সংস্কৃতি নস্বাত কৰি আছে তেওঁলোকক কোনো ক্ষেত্ৰতে দেখা নাই মই আজিলৈকে দেখা নাই যে তেওঁলোকে ভাৰতীয় সভ্যতা সংস্কৃতিৰ কাৰণে কিবা এটা মাত মাতিছে একো মাতা নাই তেওঁলোকে মুছলিম সন্ত্ৰাসবাদটো বা ইছলামিক সন্ত্ৰাসবাদটো মুল্লাসকলৰ সৃষ্টি হয় কলিমা পঢ়িব লাগিব কলিমা নপঢ়িলে মাৰি পেলাব লাগিব এইবোৰ কথা ইছলামত নাই ইয়াত ইছলামৰটো সম্পৰ্ক নাই কিন্তু মুল্লাসকলৰ সম্পৰ্ক আছে কলিমা পঢ়িব লাগিব কলিমা নপঢ়িলে মাৰি পেলাব লাগিব এইবোৰ কথা ইছলামত নাই বা এইবোৰ কথাৰ লগত ইছলামৰ কোনো সম্পৰ্ক নাই কিন্তু ইয়াত কিছুমান ব্যক্তি আজি পাকিস্তানৰ হওক বা বাংলাদেশৰে হওক বা তেওঁলোকে যিবোৰ কৰ্ম কৰিছে ইয়াত ইছলামৰটো সম্পৰ্ক নাই কিন্তু মুল্লাসকলৰ সম্পৰ্ক আছে এই মানসিকতাটো যিটো আমাৰ মুছলিম সন্ত্ৰাস যিটো মুছলিম সন্ত্ৰাসবাদটো বা ইছলামিক সন্ত্ৰাসবাদটো মুল্লাসকলৰ সৃষ্টি হয় মানৱ সভ্যতাই দেখিছে কেৱল আল্লাহু আকবাৰেই নহয় সমগ্ৰ অসমৰ মাজত কেইদিন পিছে পিছে জয় শ্ৰী ৰাম ধ্বনি দি পেলাই মুছলমানৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰা হয় তেওঁলোকৰ স্বভাৱ চৰিত্ৰ বহুত চৰাইটোৰ নিচিনা গোটেই গাত বোকা লাগি গ'ল লেতেৰা লাগি গ'ল গোটেই লেতেৰা লুতুৰি পুতুৰি হৈ আছে তাৰপিছতো ক'ৰবাৰ মুখখন উলিয়াই মই ধুনীয়া হৈ আছো বুলি দেখাব খোজা তেনেকুৱা স্বভাৱ চৰিত্ৰৰ মানুহে আজি আমি অনুতপ্ত কৰি আছো যে আমাৰ ভাৰতবৰ্ষৰ এটা অংগ আৰু তাত যে এনে বেয়া ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে এইটো আমাৰ যিটো নেকি আমাৰ আগন্তুক সময় এই আগন্তুক সময়ৰ কাৰণে বহুত বেয়া এটা এইটো খবৰ দিছে আৰু লগে লগে মই কম যে মই কিছু সময় পূৰ্বে মই এটা নিউজ চেনেলত চালো যে তেখেতৰ এটা পেজ ওলাইছে আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যজী তেখেতে কৈছে যে আপোনাৰ কাশ্মীৰতেই কেৱল নহয় এই মৌলবাদীৰ যিটো আছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আছে গতিকে কওঁ যদি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যদি এনেকা মৌলবাদী আমাৰ ভাৰতবৰ্ষত আছে অসমতো আছে তেওঁলোকক চিনাক্ত কৰি পেলাই গুলিয়াই হত্যা কৰি দিয়ক কিন্তু এই আলম লৈ পেলাই এই গয়না লৈ পেলাই সমগ্ৰ মুছলমান জাতিটোক যাতে কোনো বেয়া ধৰণৰ পৰিচালিত নকৰে আৰু কম দুজনকে ব্যক্তি আলোচনা কৰি গৈছে মোৰ পূৰ্বে আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়া তেখেতে কৈছে
যে আল্লাহু আকবৰ নাম দি পেলাই ইয়াৰ পূৰ্বে আৰু বহুত জেগাত মাৰপিট কৰিছে কিন্তু আমি চালো কেৱল আল্লাহু আকবৰেই নহয় সমগ্ৰ অসমৰ মাজত কেইদিন পিছে পিছে জয় শ্ৰী ৰাম ধ্বনি দি পেলাই মুছলমানৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰা হয় মুছলমানক কেতিয়াবা আমি দেখা পাওঁ গাহৰিৰ মাংসও খুৱাই দিছিলে কিন্তু মই এইটো সাম্প্ৰদায়িক কথা ক'ব বিচৰা নাই কিন্তু এই কথাটোত এটা কথা স্পষ্ট যিসকল দুষ্কৃতিক কাম কৰে যিসকল বেয়া কৰ্ম কৰে তেওঁলোকৰ ধৰ্ম আপোনাক এটা প্ৰশ্ন কৰিব খুজিছো আপুনি গুৰুতৰ অভিযোগ উঠাইছে জয় শ্ৰীৰাম কৈ হিন্দীয়ে মুছলমানক মাৰিছে গাহৰি খুৱাইছে ক'ত এইটো আপোনাৰ শোণিতপুৰ জিলাত হৈছিলে সম্ভৱতঃ 2017 চনত হৈছিলে আৰু মই কিন্তু এটা কথা কৈ আছো যিটো নাৰকীয় কাণ্ড হৈ গ'ল এইটো কিন্তু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কেতিয়াও একচেপ্ট নকৰো আপোনালোকে গৰিহণা ঠিকেই দিয়ে কিন্তু আপোনালোকে কিয় ক'ব পৰা নাই এইবিলাকক আমি চিনাক্ত কৰি দিম বুলি মইতো তাত গৈ পেলাইতো আমি ইয়াৰ পৰাতো চিনাক্ত কৰিব নোৱাৰিম তেনেহ'লে পুলিচ প্ৰশাসন কেলে আছে তেওঁলোকে আজি আপোনালোকে প্ৰতিবাদ উলিয়াইছে নেকি আমাৰতো প্ৰতিবাদ হৈ আছে না আজি উলিয়াইছে নেকি কৰিছে আমি পেহেলগামৰ ঘটনাক লৈ আপোনাৰ সংগঠনটোৰ নাম কি অসম সংখ্যালঘু কি সংগ্ৰাম পৰিষদে কিবা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে নেকি মিছিল লৈছে নেকি আমি ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈ আছো চাওক আমি কৈ আছে বংগমূলীয়া মুছলমানে বংগমূলীয়া বেছিভাগ মুছলমানে কৰি আছে তেওঁলোকে ইয়াৰ দায়িত্ব ল'ব লাগিব চাওক এতিয়া গোটেই কথাটো এওঁলোকৰ নিচিনা মানুহবোৰক মাতিনো কি লাভ হ'ব তেওঁলোকে সেই উট চৰাইটোৰ নিচিনা যেনেকৈ মূৰটো বালিত গুজি দি পেলাই গোটেইবোৰ ওলাই থাকে ভাবে মইতো দেখা নাই গতিকে মোক কোনেও দেখা নাই চাগে গতিকে এওঁলোকৰ স্বভাৱ চৰিত্ৰবোৰ উট চৰাইটোৰ নিচিনা গোটেই গাত বোকা লাগি গ'ল লেতেৰা লাগি গ'ল গোটেই লেতেৰা লুতুৰি পুতুৰি হৈ আছে তাৰপিছতো ক'ৰবাৰ মুখখন উলিয়াই মই ধুনীয়া হৈ আছো বুলি দেখাব খোজা তেনেকুৱা স্বভাৱ চৰিত্ৰৰ মানুহে মানৱ সভ্যতাই দেখিছে তেওঁ যিসকলে ভাতৃত্ববোধ সমন্বয়ৰ কথা কয় তেওঁলোকে যে আজি নাঙঠ বিবস্ত্ৰ হৈ পৰিছে গোটেই মানুহৰ নামত মানৱতাৰ নামত শান্তিৰ নামত সভ্যতাৰ নামত সংস্কৃতিৰ নামত এটাৰ পিছত আন এটা বৰ্বৰতা এটাৰ পিছত আন এটা হিংসুক ঘটনা তেওঁলোকেই কৰিছে আৰু তেওঁলোকে একো কৰিব নোৱাৰে তেওঁলোকে কেৱল দেখাক দেখি আপোনালোকৰ সংবাদ মাধ্যমত আহি কেৱল সমবেদনা জ্ঞাপন কৰিব পাৰিব তাৰ বাহিৰে একো কৰিব নোৱাৰে কিন্তু ৱাকফৰ নামত তেওঁলোকে পশ্চিমবংগত হিন্দু হত্যা কৰিব পাৰে তেওঁলোকে পৰ্যটকক হত্যা কৰিব পাৰে তেলে কাপোৰ খুলি শৰীৰৰ অংগ কথা আছে নে নাই মুছলমান হয় নে নাই এইটো চাব পাৰে এয়া তেওঁলোকৰ স্বভাৱ কৰিছে তেওঁলোকৰ চৰিত্ৰ তেওঁলোকে কেৱল হিন্দু মুছলমানৰ ভিতৰত যদি বিবাদ সৃষ্টি কৰিছে আজি মই আপোনালোকৰ এই মঞ্চত তেওঁ কোনোবা কৰোনা 2017 চনত জয় শ্ৰী ৰাম আমাৰ যুগাত্মক আলোচনা হ'ব লাগে ইমান ডাঙৰ এটা গাহৰি মাংস খোৱাৰ আজি মই এই মঞ্চৰ পৰা সৃষ্টি হৈছে আজি মই এই মঞ্চৰ পৰা কৈছো কালি যদি কোনোবা মৌলানা মুফতি আহে যিজনে মোৰ সন্মুখত এই সভ্যতা সংস্কৃতি শান্তি সম্প্ৰীতিৰ কথা ক'ব তেওঁক মই সন্মুখতে চৰিয়াম মই এই মঞ্চত কৈছো কোনোবা মৌলানা মুফতি যদি কালি মোৰ সন্মুখত আহে আৰু তেওঁ আহি যদি শান্তি সম্প্ৰীতি ভাতৃত্ববোধ সমন্বয়ৰ কথা কয় মোৰ সন্মুখত মই তাতেই চৰিয়াম তেওঁ মানে প্ৰতিগৰাকীৰ ভিতৰতে সেই একে মানসিকতা আছে বুলি আপুনি ভাবে নহয় চাওক মাদ্ৰাছা শিক্ষা যেতিয়ালৈকে থাকিব আজি মুস্তাফা কামাল আজহাৰে কি কথা ক'লে যে মৌলানা মুফতিসকলে যত কুটৰ ঘাই এতিয়া মৌলানা মুফতিসকলৰ দ্বাৰা সেই মুছলমান সমাজ পৰিচালিত হৈছে নে নাই যদি সেই মৌলানা মুফতিসকলৰ দ্বাৰা মুছলমান সমাজ পৰিচালিত হৈছে তেতিয়াহ'লে এই মুছলমান সমাজখন কাৰ দ্বাৰা পৰিচালিত ইতিমধ্যে আপোনালোকে অসম লাইভৰ এই অনুষ্ঠানটো চালে আৰু সমগ্ৰ বিশ্বই ইয়াত গৰজি উঠিছে এই জম্মু কাশ্মীৰৰ ঘটনাটোক লৈ পিনি কাৰণ যিখিনি ঘটনা হৈ গ'ল কেতিয়াও নোহোৱা ঘটনা হ'বলৈ পালে ইয়াত আৰু কোনো ভবা নাছিলে এনেকুৱা নিৰ্দোষীক এনেদৰে কেতিয়াবা আমাৰ মাজৰ পৰা হেৰাই যাব বুলি আৰু ইয়াতে ষ্টুডিঅ'ত গৰজি উঠিছে সত্যৰঞ্জন বৰা কেইবাজনো লোক কাৰণ সকলোৱে সকলো ফালৰ পৰাই ঠিক মতামতে দিছে অনুষ্ঠানটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল যদিহে ইয়াৰ সম্পূৰ্ণ অনুষ্ঠানটো আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে অসম লাইভে আপোনালোকৰ মাজলৈ আগবঢ়াই উঠিছে তাত গৈ আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো চাব পাৰিব